এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ সামগুৰিৰ আম বাগানত ডকাইতি কাণ্ড সংঘটিত হৈছে শূন্যলৈ গুলি ফুটাই বেংকৰ কৰ্মচাৰীক লুটপাট কৰে দুৰ্বৃত্তই বন্দুকধাৰী দুৰ্বৃত্তই লুটিলে 3,60,000 টকা ইউবিআই বেংকৰ সিএসপি হাদি আলমৰ পৰা ধন লুট কৰা হৈছে কাৰ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই ডকাইতি ঘটনা সন্দৰ্ভত আম বাগান আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে সংঘটিত হৈছে ডকাইতি কাণ্ড এক গুৰুত্বপূৰ্ণ খবৰ সামগুৰিৰ আম বাগানত সংঘটিত হৈছে এই ডকাইতি কাণ্ড শূন্যলৈ গুলি ফুটাই বেংকৰ কৰ্মচাৰীক লুটপাট কৰে দুৰ্বৃত্তই বন্দুকধাৰী দুৰ্বৃত্তই লুটি নিয়ে 3,60,000 টকা ইউবিআই বেংকৰ সিএসপি হাদি আলমৰ পৰা ধন লৈ পলাও হয় এই দুৰ্বৃত্তৰ দলটো কাৰ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ সময়তে এই ডকাইতি কাণ্ডটো সংঘটিত হৈছে আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত আম বাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে আনেক ব্ৰেকিং নিউজ নগাঁৱত হুকাবহ পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰেভেলাৰে মহতিয়ালে এগৰাকী স্বাস্থ্যকৰ্মীক দুৰ্ঘটনাত নিহত হৈছে 104 সেৱাৰ লেব টেকনিচিয়ান ইকবাল হুছেইন কোভিড ডিউটিত নিয়োজিত আছিল ইকবাল হুছেইন নগাঁও চহৰৰ ৰেডিঅ' চেণ্টাৰৰ সমীপত এই ঘটনাটো সংঘটিত হৈছে নেহেৰুবালিৰ স্ক্ৰিনিং চেণ্টাৰলৈ গৈ আছিল ইকবাল হুছেইন আৰু তেনে সময়তে সংঘটিত হয় দুৰ্ঘটনাটো নগাঁৱত হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰ বেগী এখন ট্ৰেভেলাৰে মহতিয়াই নিছে এগৰাকী স্বাস্থ্যকৰ্মীক দুৰ্ঘটনাত নিহত হৈছে 104 সেৱাৰ লেব টেকনিচিয়ান ইকবাল হুছেইন কোভিড ডিউটিত আছিল ইকবাল হুছেইন আৰু নগাঁও চহৰৰ ৰেডিঅ' চেণ্টাৰৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হৈছে নেহেৰুবালিৰ স্ক্ৰিনিং চেণ্টাৰলৈ গৈ থকা সময়তে ইকবাল হুছেইনৰ দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এই সন্দৰ্ভত আমি চাম আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ এক বিশেষ প্ৰতিবেদন আমি বৰ্তমান উপস্থিত নগাঁৱৰ ভোগেশ্বৰবাৰী অসামৰিক চিকিৎসালয়ত এটা কথা ক'ব লাগিব যে কোভিড ডিউটিত নিয়োজিত এগৰাকী 104 এগৰাকী কৰ্মচাৰী অতি শোকাবহভাৱে আজি পথ দুৰ্ঘটনাত মৃত্যু হৈছে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে 104 যিসকল কৰ্মচাৰী তেওঁলোকে দিনে নিশাই অহৰ্নিশে তেওঁলোকে যি কোভিড ডিউটিত তেওঁলোকে নিয়োজিত হৈ আছে আৰু তেওঁলোকে সতীৰ্থ হৈ বৰ্তমান কৰ্মৰত অৱস্থাতে তেওঁলোকে প্ৰাণ হেৰুৱাব লাগে যি কথাই সকলোকে শোকস্তুত কৰি তুলিছে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম কি তেখেতৰ নাম ইকবাল হুছেইন ডাঙৰীয়া তেখেতৰ নামটো তেখেত এজন লেব টেকনিচিয়ান হয় আমাৰ সঞ্জীৱনী 104 তেখেতে নেহেৰুবালি যি স্ক্ৰিনিং চেণ্টাৰ আছে তাতে কৰি আছে ডিউটি কৰি আছিলে আজি ডিউটি আছিলে তেখেতৰ ডিউটি কৰি থকা সময়তে এক্সিডেণ্টত তেখেতৰ কি গাড়ী খুন্দিলে ট্ৰেভেলাৰে খুন্দি আছে বুলি শুনা পাইছোঁ আমি আৰু ট্ৰেভেলাৰ খুন্দি কৰিছে তাতে নিহত হৈছে তেখেত আমি সেইকাৰণে আমি এটা অনুৰোধ কৰিছোঁ তেখেতৰ মানে আত্মাৰ সদগতি হৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু চৰকাৰৰ ফাললৈ এটা অনুৰোধ জনাইছোঁ যাতে তেখেতে ডিউটিত থকা অৱস্থাত আৰু আমি গোটেই ইমান কষ্ট কৰি পেলাই তেখেতৰ পৰিয়াল আছে পৰিয়াল থকাৰ বাবতো তেখেতে ইমানখিনি কষ্ট কৰি থকাৰ সময়ত নিহত হোৱাৰ কাৰণে আমি চৰকাৰৰ ফালৰ বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে তেখেতে ক্ষতিপূৰণটো দিয়ক সেইটো নিশ্চয় এটা কথা ক'ব লাগিব যে এইসকল যিসকল 104 যিসকল কৰ্মচাৰী আছে তেওঁলোকে দিনে নিশাই তেওঁলোকে নিজৰ জীৱনকো তুচ্ছ কৰি তেওঁলোকে কৰ্তব্যত নিয়োজিত হৈ আছে গতিকে এইসকল কৰ্মচাৰীয়ে বৰ্তমান আজি যি ঘটনা সংঘটিত হ'ল যি শোকাবহ ঘটনা সংঘটিত হ'ল ইকবাল হুছেইন যিগৰাকী কৰ্মচাৰী তেখেতে স্কেনিং চেণ্টাৰলৈ আহি আছিল তেখেতে লেব টেকনিচিয়ান আছিলে গতিকে তেখেতৰ যিহেতু তেখেতক ৰাজপথত তেখেতক তীব্ৰবেগী ট্ৰেভেলাৰে খুন্দিয়াৰ ফলত তেখেতে নিহত হ'বলগীয়া আছে সন্তান আছে 5 বছৰীয়া গতিকে চৰকাৰে স্বাস্থ্য বিভাগে তেখেতক উচিত ক্ষতিপূৰণ দিয়াৰ বাবে তেওঁলোকক আহ্বান কৰিছে এই 104 কৰ্মচাৰীসকলে কাৰণ যিহেতু এইসকল কৰ্মচাৰী যথেষ্ট কষ্টৰ মাজত তেওঁলোকে দায়িত্ব পালন কৰি আছে কিন্তু এনে কৰ্মচাৰীসকলে অতি শোকাবহভাৱে দুৰ্ঘটনাত মৃত্যু সাৱটি ল'ব লগা ঘটনাই সকলোকে শোকস্তুত কৰি দিছিল কিন্তু লগতে পৰিয়ালটোৰ যাতে যিহেতু একমাত্ৰ উপাৰ্জন কৰি আছিলে গতিকে পৰিয়ালটোক যাতে উচিত ক্ষতিপূৰণ দিয়ে তাৰ বাবেও সকলোৱে আহ্বান জনাইছে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ পৰা হ'ব কোভিড টেষ্ট 21 আগষ্টৰ পৰা আৰম্ভ হ'ব শিক্ষক শিক্ষয়িত্ৰীৰ কোভিড টেষ্ট 31 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব কোভিড টেষ্টৰ প্ৰক্ৰিয়া কোভিড নিগেটিভ ৰিপৰ্ট লৈ পুনৰ যোগদান কৰিব লাগিব কাৰ্যালয়ত 1 ছেপ্টেম্বৰত শিক্ষানুষ্ঠানলৈ যাব লাগিব শিক্ষক শিক্ষয়িত্ৰীসকল 1 ছেপ্টেম্বৰত শিক্ষানুষ্ঠানলৈ নগলে কৰ্তন কৰা হ'ব দৰমহা ব্যক্তিগত বিদ্যালয়ত শিক্ষাৰ্থীৰ মাচুল ৰেহাই দিয়াৰ নিৰ্দেশ দিয়া হৈছে শিক্ষাৰ্থীৰ মাচুল 25% ৰেহাই নিদিলে স্কুল বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে শিক্ষামন্ত্ৰীয়ে
21 তাৰিখৰ পৰা আমাৰ অসমৰ শিক্ষক আৰু অধ্যাপক অধ্যাপিকাসকলে কম্পালচৰিলি কোভিড টেষ্ট আৰম্ভ কৰিব 21 তাৰিখৰ পৰা 30 আগষ্টৰ ভিতৰত অসমৰ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয়লৈকে আমাৰ যিমান শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা আৰু কৰ্মচাৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে সকলোৱে কম্পালচৰি কোভিড টেষ্ট কৰিব আৰু 1 তাৰিখে সকলো শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকাই নিজৰ কৰ্মস্থানত যোগদান কৰিব উইথ দ্য নিগেটিভ ৰিপৰ্ট কোনোবা যদি শিৱসাগৰটো টেটৰ ল'ৰা গুচি গৈছিল ঘৰলৈকে 4 মাহ আমি তেওঁলোক ঘৰতে আছিলে আমি পূৰ্ণ দৰমহা দি আছিলোঁ বাট 1 তাৰিখৰ পৰা তেওঁলোকে নিজ নিজ কৰ্মস্থানলৈকে উভতি যাব লাগিব এণ্ড দে হেভ টু ৰিমেইন ষ্টেণ্ড বাই যেতিয়া গভৰ্ণমেণ্টে স্কুল খুলিব নিৰ্দেশ দিব ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমি লগে লগে কমিউনিকেট কৰিম কিন্তু 1 তাৰিখৰ পৰা সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ স্কুল কলেজত যোৱাটো বাধ্যতামূলক নহলে ইট উইল বি টেকেন এজ এ লিভ উইদাউট পে বিভিন্ন অভিভাৱকে ৰিকুৱেষ্ট কৰিছিল যে ফিজটো কমাব লাগে হাইকোৰ্টে নিজে সিদ্ধান্ত নলৈ আমাৰ চৰকাৰৰ ওপৰত চৰকাৰৰ পৰা তেওঁলোকে আমাৰ ভিউ জানিব খুজিছিলে আৰু আমাক এটা সিদ্ধান্ত ল'ব কৈছিলে যে পেণ্ডেমিক আৰম্ভ হোৱা দিনৰ খনৰ পৰা শেষ নোহোৱা পৰ্যন্ত প্ৰাইভেট স্কুলৰ ফিজ 25% কনসেশন হ'ব 75% কনসেশন নহয় বহুতে স্কুলত কিছুমানে উলুটা কৰি বুজিছে 25% ফিজ will be exempted. আনেক ব্ৰেকিং নিউজ লেখক সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে তেজপুৰ থানাত ৰুজু কৰা হৈছে গোচৰ উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ গোচৰ ৰুজু কৰা হৈছে বৰাৰ বিৰুদ্ধে আৰু সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই 16 আগষ্টত নলবাৰীত ইছলাম ধৰ্মাৱলম্বীৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্য তথা সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য আগবঢ়াইছিল সত্যৰঞ্জন বৰাই ভণ্ড লেখক তথা নিজকে সদায় মানে অতি হিন্দুত্ববাদী জাহিৰ কৰি থকা সত্যৰঞ্জন বৰাই মুছলমানক পাঞ্চ মাৰিম ইছলামক পাঞ্চ মাৰিব লাগে বুলি যি সাম্প্ৰদায়িক মন্তব্য কৰিছে তাক আমি কঠোৰ ভাষাৰে নিন্দা জনাইছোঁ আৰু গৰিহণা দিছোঁ তেওঁলোকৰ নিজৰ মানে বেনিফিটৰ কাৰণে ব্যক্তিকেন্দ্ৰিক কিবা নিজৰ লাভালাভৰ কাৰণে আজি এনেধৰণৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য দি মানুহৰ জাতি ধৰ্মৰ মাজত এটা ভাঙোন সৃষ্টি কৰিবৰ কাৰণে এই ধৰে মানে তেওঁলোকে অহৰহ চেষ্টা চলাই আছে আচলতে আপোনালোকে জানে সত্যৰঞ্জন বৰাই তেওঁ নিজে কি হয় নহয় তেওঁ নিজৰ পৰিচয়টো আজিলৈকে ভালকৈ দিব পৰা নাই কিন্তু আজি তেওঁ উগ্ৰ হিন্দুত্ববাদৰ ভূমিকাত অৱলম্বন হৈ ইছলামক সদায় দিনে ৰাতিয়ে তেওঁ গালি খপনি পাৰি থাকে গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ অতি শীঘ্ৰে সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু তেওঁৰ দ্বাৰা যাতে সমাজত কোনো মানে বিৰূপ প্ৰভাৱ নপৰে আমিন গাঁৱৰ কালিবাৰীত অঘটন গছ কাটি থাকোতে বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু হৈছে মৃত লোকজন গুৰেশ্বৰ মহৰিপাৰাৰ ৰাজু দেৱনাথ কেশৰী পলিমাৰ দানা উদ্যোগৰ গছ কাটি থাকোতে উচ্চ পৰিবাহী তাৰত লাগি মৃত্যু হয় লোকজনৰ বিদ্যুৎপৃষ্ট হৈ আহত হৈছে আন এজন লোক আৰু লোকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে শক্তি বিভাগৰ অনুমতি অবিহনে গছ কাটিছিল দানা উদ্যোগ কৰ্তৃপক্ষই আৰু ঘটনা সন্দৰ্ভত আমিন গাঁও আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আজি মানে আমি হাজিৰা কাম কৰিব গৈছিলোঁ জংঘল কাটা ৱালৰ তাৰপিছত মানে ঠিক 3টামান বজাত ভাত চাত খাই গৈছোঁ 2টামান বজাত ভাত চাত খাই পেলাই গৈছোঁ 3টামান বজাত ঘটনা গৈছে এনেকৈ মানে ধৰি লওক পিছফালে মানে তাৰত লাগি পেলাই হয় কোম্পানী কাম কৰিছিলোঁ কি কোম্পানী দানা কোম্পানী কি কিছুমান মই নাজানো সেইটো ৱালটো নহয় মই মানে চিৰিখন দি পেলাই ৱালত উঠি গৈ পেলাই গছ কাটি আছোঁ তাৰপিছত দুজনে মানে চিৰিখন ব্ৰেক কৰি পেলাই পিছফালে তাঁৰ যে আছিলে সেইটো লক্ষ্য কৰা নাছিলে সেই পিছফালে তাঁৰত লাগি পেলাই এজনক মানে চিৰি গৈ পেলাই মাথা ফালিছে আৰু এজন মানে
উল্টাপানীৰ বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ কৰা 8জন লোকক আটক কৰা হৈছে আৰক্ষীৰ জালত বেতাল বসুমতাৰী জৰং নাৰ্জাৰী মনোজ বসুমতাৰী বিচিন্ত বসুমতাৰী ৰঞ্জিত বসুমতাৰী বীৰসেন বসুমতাৰী ৰণবীৰ বসুমতাৰী আৰু ৰমেশ তিৰ্কী ভিতৰত আটাইকেইজনেৰে ঘৰ 2 নং উল্টাপানী গাঁৱত সোমবাৰে প্ৰায় 70জনীয়া এটা দলে তাণ্ডৱ চলাইছিল কাৰ্যালয়টোত দুৰ্বৃত্তৰ দলটোৱে ভাঙি চুৰমাৰ কৰিছিল কাৰ্যালয়টোৰ সকলো আচবাব ক্ষতি সাধন কৰিছিল এখন বাহদৰো আৰু ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে 8জনক আটক কৰে আৰক্ষীয়ে সাড়ে 12টা মানত এখেতে একেবাৰে দলে বলে প্ৰায় 150জনমান মানুহ আহি এতিয়া আমাক মাৰিব বিচাৰিছিলে আমাৰ ষ্টাফ 2জনকতো বিচাৰি আছে এখেতে মাৰিবলৈ তাৰপিছত আমাকতো নাপায় মোকো ঢাকা দিছিলে মাৰিছিলে তাৰপিছত মোৰ এই কিবাটো চিচুৱেশ্যনটো ঠিক নহ'ব বুলিয়া অলপ পিছফালে যাই পেলাই মই ডিঅ' ছাৰৰ লগত আলোচনা কৰিলোঁ এই বিষ্ণুৰী থানাৰ লগত আলোচনা কৰিলোঁ ডিপাৰ্টমেণ্টৰ দুটা গাড়ী বলেৰো এটা আৰু বলেৰো পিকআপ কেম্পাৰ এটা পুৰা ভাঙাই দিলে গ্লাছ টাচ তাৰপিছত আমাৰ ষ্টাফৰ পাৰ্চনেল গাড়ী আছিলে দুটা এইটাও গ্লাছ টাচ ভাঙি বডিটো বেয়াকৈ কৰি থৈ গৈছে তাৰপিছত আমাৰ চিকিউৰিটি দোকান আছিল ষ্টাফৰ সেইটাও নষ্ট কৰি থৈ গৈছে বাইক এটা আছিলে সেইটাও নষ্ট কৰি গ'ল আৰু ভিতৰৰ জব চ'লাৰৰ বেটাৰী চ'লাৰৰ ফেন চেন নষ্ট কৰি পেলাই ফাৰ্নিচাৰ শেষ আৰু পইচাও আছিলে আমাৰ মেচৰ পইচা 9000 হয়তো লৈ গ'ল গায়ব চাই থাকক খবৰ সবিশেষ ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত সকলো দলেৰে মিলি কংগ্ৰেছে গঢ়িব মহাজোটবন্ধনত থাকিব এআইডিবিএফ কংগ্ৰেছৰ কোৰ কমিটিৰ বৈঠকত নিৰ্ধাৰণ হ'ল বিজেপিক উৎখাত কৰাৰ ৰণনীতি মিত্ৰতা হলেও মুখ্যমন্ত্ৰী কংগ্ৰেছৰে হ'ব বুলি দৃঢ়মত তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ক'লে মিত্ৰতা হলেও আজমলক কেতিয়াও মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ'ব দিব নোৱাৰে কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি গম পাই বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে বুলিও দাবী তুলিলে গগৈয়ে আনহাতে 21ৰ নিৰ্বাচনত মূল ইছ্যু নহ'ব বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা মূল কথাটো আছিলে যে আমি বিজেপিক অহা নিৰ্বাচনত আমি কেনেকৈ পৰাজয় কৰিম আৰু এই ক্ষেত্ৰত হয় আমি যিটো এলায়েন্সৰ কথা কৈছোঁ মহাজোটবন্ধন বুজা নাই সেই জোটবন্ধনৰ সকলোৰ লগত আলোচনা কৰা হ'ল সকলোৰ মত প্ৰকাশ কৰিলে আৰু বাই এণ্ড লাৰ্জ আজি সকলোৱে আজি এগ্ৰিমেণ্ট তেওঁলোকে সন্মত প্ৰকাশ কৰিছে যে আমি বিজেপিক পৰাভূত কৰিবলৈ হ'লে আমি মহাজোট যিটো আমি কয় গ্ৰেণ্ড এলায়েন্স আমি সেইটো কৰিবৰ কাৰণে আজি যিটো কোৰ কমিটিয়ে তেওঁলোকে সভাপতি ডাঙৰীয়াক মহাজন গোটত সকলো থাকিব এতিয়া বহুতে কেৱল খালি এআইডিএফৰ কথা কয় এআইডিএফৰ থকাটো নাই বুলি মই কোৱা নাই তাত থাকিব বুলি এতিয়ালৈকেতো আজি হেৰিয়ে হৈছে কি কয় অথৰিটি দিয়া হৈছে ফৰ্মেলি আমি এতিয়া কথা পাতিম মই চেলেঞ্জ কৰিছোঁ যে আমি অহাবাৰকৈ চৰকাৰ গঠন কৰিম আজমলক কেলৈ কৰিম আজমলক মিলিলেও নহ'ব নহয় আজমলক আমি নকৰোঁ মুখ্যমন্ত্ৰী হিচাপে সেইটো নহ'লে মুখ্যমন্ত্ৰী হ'ব আমাৰ কংগ্ৰেছৰ সেইটো মই দাবী মুখ্যমন্ত্ৰী কিন্তু কংগ্ৰেছৰ পৰা হ'ব আজমল নহয় এই কথাটো কিন্তু মই আজি আমি সকলো যিমানবিলাক বিজেপি বিৰোধী শক্তি আছে সকলো বিজেপি বিৰোধী শক্তিক আমি কংগ্ৰেছে কৈছোঁ যে আমি এটা মহাজোঁটৰ পৰিকল্পনা লৈছোঁ যিটো গ্ৰেণ্ড এলায়েন্স বুলি কোৱা হয় ইয়াত আমি সকলোবিলাক যিমানবিলাক বিজেপি বিৰোধী শক্তি আছে আমাৰ দায়িত্বৰ কাৰণে আমি সকলোকে আহ্বানটো জনাইছোঁ এআইইউডিএফৰ লগত অকলে নাথাকোঁ আৰু মই কেনেকৈ জনাম তেওঁলোকে আহি আমাৰ লগত আলোচনা কৰি যদি আমাৰ কথাবিলাক তেওঁলোকৰ নিমিলে তেতিয়া নাথাকিব আৰু আলোচনাৰ সিদ্ধান্ত হ'ব আৰু আমাৰ কংগ্ৰেছৰ এইটো স্পষ্ট থাকিব 1 নম্বৰ কথা যে মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ পৰা হ'ব লাগিব যিহেতু আমি লাৰ্জেষ্ট পাৰ্টি মুখ্যমন্ত্ৰী আমাৰ দলৰ পৰা হ'ব লাগিব ইফালে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
তৰুণ গগৈ ডাঙৰীয়াৰ মনত এতিয়াও এনেকুৱা লাগি থাকে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী। তেওঁ সেইকাৰণে কয় মোক পিছফালৰ পৰা মাৰিছে, সন্মুখৰ পৰা মাৰিছে। তেওঁ এনেকুৱা দেখুৱাই যেন তেওঁ জাতিৰ পিতা মহাত্মা গান্ধী, তেওঁক কোনে একো কৰিব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী তেওঁলোকে যদি UDFৰ লগত এলায়েন্সে কৰে, যিটো দলৰ বেছি MLA হ'ব তেওঁহে মুখ্যমন্ত্ৰী হ'ব। যদি গেটখনৰ জপনাটো খুলি দিয়ে, তাৰপিছত চোৰে কি বস্তু চুৰ কৰিব এইটো মালিকে সিদ্ধান্ত ল'ব নোৱাৰে। এবাৰ যেতিয়া ৰাজীৱ ভৱনৰ জপনাটো আজমলৰ কাৰণে খুলি যাব, তাৰপিছত আজমলে কোনটো ৰুমত গৈ বহিব সেইটো আৰু তৰুণ গগৈ সিদ্ধান্ত ল'ব নোৱাৰে, কাৰণ তৰুণ গগৈ 90 বছৰত আছে, এইটো তেওঁ মনত ৰাখিব লাগিব নহয়। গতিকে চোৰক আপুনি জপনাটো খুলি দিলে আৰু ক'ব তই ফ্ৰিজটো চুৰ কৰিবি দেই, টিভিটো চুৰ নকৰিবি, তেনেকৈ হ'ব নেকি? এইটো আমাৰ হিন্দু ধৰ্মত এইটো হ'ল কি সন্ন্যাসৰ সময়। ককাহঁতে বহুত কথা ক'ব, ককাৰ কথা এতিয়া শুনিলে হ'ব নেকি? ভাগৱত কীৰ্তন এইবিলাকৰ লগত নিজক জড়িত কৰি দিব লাগে। এতিয়া তৰুণ গগৈ ভগৱান ৰাম কৃষ্ণক বিচৰাৰ পৰিৱৰ্তে বয়সত তেওঁ আজমলক বিচাৰি ল'লে। এতিয়া যদি তৰুণ গগৈ ডাঙৰীয়াই মোক চেলেঞ্জ কৰি থাকে, মই কি ক'ম আৰু? এটা সময়ত ক'ম ছাৰ আপুনি শুদ্ধ দিয়ক, মই আপোনাৰ লগত হাৰি দিছোঁ। মহানগৰীৰ আজাৰাৰ বিশিষ্ট ব্যক্তি তথা সমাজকৰ্মী হৰিশ চন্দ্ৰ দাসৰ দেহাৱসান। 94 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত আজাৰাস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে হৰিশ চন্দ্ৰ দাসে। হৰিশ চন্দ্ৰ দাস অঞ্চলটোৰ বিভিন্ন সামাজিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল। সমাজকৰ্মীগৰাকীৰ মৃত্যুত বৃহত্তৰ আজাৰা অঞ্চলত শোকৰ ছাপ পৰিছে। হৰিশ চন্দ্ৰ দাসৰ মৃত্যুত আজাৰা ছাত্ৰ সন্থা, পশ্চিম গুৱাহাটী ছাত্ৰ সন্থা, আজাৰাৰ তালুক হৰি গায়ত্ৰী দাস মহাবিদ্যালয়কে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। আমাৰ বৃহত্তৰ আজাৰা অঞ্চলৰ কাৰণে আজি এটা শোকৰ দিন। আজাৰাৰে সুসন্তান, বিশিষ্ট ব্যৱসায়ী, স্বনামধন্য ব্যক্তি আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দাতা, বিশেষকৈ তেখেতৰ নিজ ভূমি এটি মহাবিদ্যালয় ভৱন নিৰ্মাণ কৰি তেখেতৰ আৰু তেখেতৰ পৰিবাৰৰ নামত এই হৰিগায়ত্ৰী দাস মহাবিদ্যালয় শ্ৰী হৰিশ চন্দ্ৰ দাসদেৱৰ যোৱা নিশা 9:15 সময়ত মহাপ্ৰয়াণ ঘটে। আৰু তেখেতৰ এই মৃত্যুত আজাৰা অঞ্চলৰ উপৰিও ইয়াৰ যিবিলাক অঞ্চল আছে, যিবিলাক গাঁও আছে, গোটেই ৰাইজ মিয়মান হৈছে। তেখেতে অকল এই বিদ্যালয় ভৱন বা ভূমি দান দিয়ে ক্ষান্ত থকা নাছিল। তেখেতে ইয়াৰ উপৰিও বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত মন্দিৰ আদি নিৰ্মাণ কৰি দি তেখেতৰ চানেকি ৰাখি থৈ গৈছে। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ, শুভৰাত্ৰি।